মন কৰিলেই চন বাকৰি মাটিত ধন এই আপ্ত বাক্যহাৰী যেন এতিয়া প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে দুলীয়াজানৰ খেতিয়কে ব্যতিক্ৰমী চিন্তাৰে তৈলনগৰীত কৰি দেখুৱাইছে ড্ৰেগন ফলৰ খেতি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ধাননি পথাৰত থকা সৰু সৰু আলিসমূহত ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে দুলীয়াজানৰ এটা কৃষক পৰিয়াল 6 বিঘাতকৈ অধিক কৃষিভূমিত খেতিয়কজনে সৰু সৰু আলি ব্যৱহাৰ কৰি ড্ৰেগন ফলৰ খেতিৰে পথাৰৰ পৰিৱেশ দৃষ্টিনন্দন কৰি তুলিছে বহু ৰোগৰ বাবে মহৌষধ এই ড্ৰেগন ফলৰ খেতি কৰিছে দুলীয়াজানৰ মধুটিঙৰ দুলেন গগৈ নামৰ উচ্চ শিক্ষিত ব্যক্তিগৰাকীয়ে দুলেন গগৈয়ে যোৱা বৰ্ষত প্ৰায় 7 কুইণ্টল ড্ৰেগন ফল বিক্ৰী কৰি অসম্ভৱক যেন এতিয়া সম্ভৱ কৰি দেখুৱাইছে স্থানীয় কৃষকসকলক নাম শ্ৰী দুলেন গগৈ নমস্কাৰ মোৰ নাম দীপেন গগৈ আপোনালোকৰ ঘৰ মোৰ দুলীয়াজান সমষ্টি মধুটিং গাঁও ড্ৰেগন ফ্ৰুটৰ খেতি কিমান বিঘা ভূমিত খেতি কৰিছে এবাৰ ইয়াত প্ৰায় 6 বিঘামান জেগাত আমি খেতি কৰা হৈছে ড্ৰেগন ফ্ৰুট কিমান দিন হৈছে ইয়াত পথাৰত কৰা 4 বছৰমান হৈছে আৰু ঘৰত মই 7 বছৰৰ পৰা মানে আগবঢ়াই আছো কৰি আছো এই খেতি এতিয়া আপোনালোকৰ উৎপাদন আৰম্ভ হৈ গৈছে এই উৎপাদনসমূহ কত কত বিক্ৰী কৰিছে বা কিমান কুইণ্টেল গড় হিচাপত বাৰ্ষিক এবাৰ উৎপাদন কৰিছে যোৱা বছৰ আমি আপোনাৰ দুলীয়াজানত কৰা হৈছে তিনচুকীয়ালৈ অলপ পঠিয়া হৈছে আৰু নাহকটীয়া আৰু ডিগবৈ আৰু ইয়াৰ চাহিদা কেনে এতিয়া বজাৰত ড্ৰেগন ফ্ৰুটৰ মূল্যও বহুত দেখিছো বজাৰত 400-500 কে বিক্ৰী কৰে আৰু হোলসেল ৰেটটো অলপ কম হয় হেতু হোলসেল ৰেটটো আপ ডাউন হৈ থাকে এতেকে হেতু স্থায়ী নহয় যোৱা বছৰ মই 6-7 কুইণ্টেল পালো স্বাৱলম্বী হ'ব পাৰিব মিনিমাম আপোনাৰ যদি 100 জোপাও থাকে আসলে এটা ধুনীয়াকৈ পৰিয়াল চলি থাকিব পাৰি উল্লেখ্য যে এই ড্ৰেগন ফলৰ খেতি বিশেষকৈ দক্ষিণ পূব এছিয়া মধ্য আমেৰিকা আৰু আফ্ৰিকাৰ কিছুমান অঞ্চলত কৰা হয় ভাৰতবৰ্ষত বিশেষকৈ তামিলনাডু কৰ্ণাটক মহাৰাষ্ট্ৰ আৰু শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চল আদি বিভিন্ন ঠাইত ড্ৰেগন ফলৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে অসমত এই ফলৰ খেতি কৰা তেনেই নতুন উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু অঞ্চলতহে ড্ৰেগন ফলৰ খেতি হয় আৰু অসমো এই ড্ৰেগন ফলৰ খেতিৰ বাবে উপযোগী বুলি প্ৰমাণ কৰি দেখুৱাইছে এতিয়া কৃষক দুলেন গগৈয়ে ইতিমধ্যে কেইবা কুইণ্টল ড্ৰেগন ফল ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ সক্ষম হৈছে এইটো আমি সাধাৰণতে পথাৰত কৰিছোঁ প্ৰথমতে বাৰীত কৰিছিলোঁ বাৰীত প্ৰডাকশ্যনটো অলপ কম হৈছিলে বাৰীত মানে আপোনাৰ কি হয় ছাঁটো অলপ বেছি তাৰপিছত আমি পথাৰত এজোপা গছ প্ৰেক্টিকেল কৰি চাবৰ কাৰণে লগালোঁ সেইজোপাত প্ৰথম বছৰতে প্ৰায় 8 কেজি ড্ৰেগন ফ্ৰুটছ লাগিছিলে ড্ৰেগন ফ্ৰুটছ যেতিয়া 8 কেজি লাগিলে তেতিয়া ভাবিলোঁ যে কনফাৰ্ম হ'লোঁ আমাৰ পথাৰত ড্ৰেগন ফ্ৰুটৰ খেতিটো ভাল হ'ব সেইটো কাৰণে আমি 60 জোপা গছ লগালোঁ 60 জোপা গছ লগোৱাৰ পাছত দ্বিতীয় বছৰ আমাৰ মানে যোৱা বছৰ প্ৰায় 6-7 কুইণ্টেল প্ৰডাকশ্যন হ'ল ইয়াতে এইটো কম যে মানুহক আমাৰ অসমৰ খেতিয়কসকলক ধান খেতিয়কসকলক মানে ধান খেতিৰ লগতে পৰি থকা সময়খিনিত বাকী থকা মাটিবিলাকত আমি ড্ৰেগন ফলৰ খেতিটো কৰিব পাৰোঁ আৰু যিহেতু নেকি ড্ৰেগন ফলটো আমাৰ অসমৰ মাটিত খুব এটা সোৱাদযুক্ত হৈছে আৰু যদি পৰা যায় তেখেতলোকে যদি কেমিকেলৰ পৰা আঁতৰি জৈৱিকভাৱে যদি কৰে তেতিয়া ফলটো আৰু স্বাস্থ্যকৰ হয় আৰু সোৱাদযুক্ত হ'ব বুলি আমি অনুভৱ কৰিছোঁ কৃষক দুলেন গগৈ পৰিয়ালে 200 জোপা ড্ৰেগন ফলৰ গছ ৰোপণ কৰি উৎপাদিত ফলৰ পৰা এখন বজাৰ পাবলৈ সক্ষম হৈছে এতিয়া আৰু লগতে আৰ্থিকভাৱে এই খেতিৰে স্বাৱলম্বী হোৱাই নহয় বহু কৃষকৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াইছে ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18